নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ ফেক্টৰ অন এটা ভিডিঅ'লৈ। অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে, বিশেষকৈ LP আৰু UPৰ 5,550টা পোষ্টত আপোনালোকৰ যি ছেকেণ্ড প্ৰভিজনেল ৰিজাল্ট দিয়া হ'ল, সেই সন্দৰ্ভত আপোনালোকৰ কিয় কাট অফ কমা নাই, আপোনালোকৰ কিয় পৰিৱৰ্তন হ'ল, এই পৰিৱৰ্তনৰ ফলত কি কি অসুবিধাৰ সন্মুখীন হ'বলগীয়া আছে, লগতে আপোনালোকৰ কাট অফ ফাইনেল মেৰিট লিষ্টত কমিব না নাই, ছেকেণ্ড মেৰিট লিষ্টত কিমানলৈকে কমি আহিল, গোটেইখিনি বস্তু আজি সম্পূৰ্ণকৈ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ যত্ন কৰিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তো আপোনালোকে যিটো কাট অফ মাৰ্ক আছে আপোনালোকৰ, সেই কাট অফ মাৰ্কটো যদি আপোনালোকে দেখিবলৈ পায় ইয়াতে আছে। এই কাট অফ মাৰ্কৰ সন্দৰ্ভত প্ৰথমটো কথা হ'ল আপোনালোকৰ কাট অফ কমি আহিছে নে, নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ কিমান কমি আহিছে কমেণ্টত জনাবলৈ নাপাহৰিব। প্ৰথমটো কথা হ'ল আপোনালোকৰ কাট অফ কিয় কমা নাই, আপোনালোকে দেখিবলৈ পাইছে মেক্সিমাম ডিষ্ট্ৰিক্টত আপোনালোকৰ কাট অফ 0.5, 0.6, 0.7 বা 0.4 লৈকে কমি আহিছে। এনেকুৱা কিয় হৈছে? আপোনালোকৰ LPৰ ক্ষেত্ৰত যদি ক'বলৈ যায়, যেনেকৈ আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত ইমান সংখ্যক পোষ্ট আছিল, 223টা আনৰিজাৰ্ভৰ পোষ্ট আছিল, কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ কমাই নাই, 0.3 না 0.2 লৈকে কমিছে। ইমান কিয় এনেকুৱা হ'ল? তো আপোনাৰ কাট অফ কিয় কমি নাহিল? দ্বিতীয়টো কথা হৈছে আপোনালোকৰ এমি ছেকশ্যনৰ কথা যদি কওঁ, GT আৰু PGTৰ কেণ্ডিডেটসকলে 800তকৈ অধিক কেণ্ডিডেটে উইথড্ৰ কৰিছে বুলি আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিল। কিন্তু যদি 800তকৈ অধিক কেণ্ডিডেটে উইথড্ৰ কৰিছে, তেনেহ'লে GT আৰু PGTৰ কেণ্ডিডেটসকলে অকল এমি ছেকশ্যনত এপ্লাই কৰিব পাৰে, কিন্তু এমি ছেকশ্যনৰ কাট অফটো ইমান কিয় কমা নাই? আপোনালোকে দেখিবলৈ পাইছে 0.7, 0.5 লৈকে কমিছে। এনেকুৱা কিয় হৈছে? তো আপোনালোকে কি ভাবে এনেকুৱা সন্দৰ্ভত? আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত কাট অফৰ পৰিমাণ কিমান কৰিছে কমেণ্টত জনাবলৈ নাপাহৰিব। দ্বিতীয়তে কথাটো হ'ল আপোনালোকৰ এই যি পৰিৱৰ্তনে দেখা দিছে ৰিজাল্টৰ সন্দৰ্ভত, আপোনালোকে দেখিবলৈ পাইছে যে এইবাৰ আপোনালোকে ৰিজাল্ট আকাৰে মেৰিট লিষ্টসমূহৰ নাম জানিবলৈ পাইছে। এই যি মেৰিট লিষ্টৰ পৰিৱৰ্তন হ'ল, ইয়াৰ ফলত আপোনালোকৰ কি অসুবিধাৰ সন্মুখীন হ'ব পাৰে? আপোনালোকে জানে যে আগত লিষ্টসমূহ আহিছিল আৰু এই লিষ্টসমূহ চাই থাকোঁতে আপোনালোকৰ কোনোবাই যদি দুখন ডিষ্ট্ৰিক্টত আহি গৈছে, আমি এনে গম পাইছিলোঁ। কোনোবাই যদি আপোনালোকৰ LPত বা UPত দুইটাতে আহিছে, আমি গম পাইছিলোঁ। কিন্তু আজি আমি গম নাপাওঁ। কিয় নাপাওঁ? কাৰণ লিষ্টটো আমাৰ হাতত নাই। যাৰ ৰিজাল্ট সিয়ে মাত্ৰ চাব পাৰে, আমি চাব নোৱাৰোঁ। তো যদি তেওঁ LP ছেকশ্যনত আৰু UP ছেকশ্যনত দুটা ছেকশ্যনত আহিছে, আমি চাব নোৱাৰোঁ। যদি তেওঁৰ নাম দুটা ডিষ্ট্ৰিক্টত আহিছে, আমি চাব নোৱাৰোঁ। তো ইয়াৰ ফলত আপোনালোকৰ অভাৰলিপিঙৰ যিটো সমস্যা, সেইটো থাকিয়ে গ'ল, আমি গমেই নাপালোঁ। তো ডিপাৰ্টমেণ্টে কেনেকৈ কৰিব সেইটো গম নাপাওঁ। কিন্তু এতিয়ালৈকে আপোনালোকৰ দুখন ডিষ্ট্ৰিক্টত বা LP আৰু UPত নাম অহা কেণ্ডিডেটক দেখিবলৈ পোৱা গৈছে। তো আপোনালোকৰ যিটো অভাৰলিপিং, সেইটো কেনেকৈ অভাৰলিপিং মুক্ত হ'ল বুলি আপোনালোকে ভাবে? তো আপোনালোকে নিশ্চয়কৈ জনাবলৈ নাপাহৰিব যে এই যিটো পৰিৱৰ্তন হ'ল, এই পৰিৱৰ্তন লৈ আপোনালোকে নিজে সুখী নেকি? তৃতীয়টো কথা হ'ল আপোনালোকৰ কোনে DEEত যাবলগীয়া আছে আপোনালোকে গ্ৰেভেন্স দিবলৈ। যদি আপোনালোকৰ ৰিজাল্টত, আপোনালোকৰ ৰিমাৰ্কত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা উঠেল বুলি লিখা আহিছে, তেনেহ'লে আপোনালোকে যাব লাগিব। আৰু যদি আপোনালোকৰ উঠেল বুলি একো লিখা অহা নাই, তেনেহ'লে আপোনালোকৰ যাব নালাগে। তৃতীয়টো কথা হ'ল আপোনালোকৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছিল, ঠিক তেনেকৈ দ্বিতীয় প্ৰভিজনেল মেৰিট লিষ্টতো নাম আহিছে, আপোনালোকৰ ৰিজাল্টত নামটো আহিছে, আপোনালোকৰ ডিষ্ট্ৰিক্ট পৰিৱৰ্তন হৈছে, ৰিমাৰ্কত একো লিখা নাই, তেনেহ'লে আপোনালোকে যাব নালাগে। তাৰপিছত যদি কোনোবা কেণ্ডিডেটৰ আপোনালোকৰ ID পাছৱৰ্ডৰ লগত মিলা নাই, আপোনালোকে নিজৰ ৰিজাল্টটো চাব পৰা নাই, আপোনালোকৰ ফৰগেট কৰাৰ পিছতো আপোনালোকৰ ৰিজাল্টটো মিলা নাই। বহুত কেণ্ডিডেট এনেকুৱা হৈছে যে আপোনালোকৰ ফৰগেট কৰাৰ পিছত ID আৰু পাছৱৰ্ডটো আহিছে যদিও সেইটো মাৰি দিয়াৰ পিছত আপোনালোকৰ খোল খোৱা নাই। যদি এনেকুৱা হৈছে, আপোনালোকৰ অফিচলৈ গৈ আপোনালোকৰ সেই প্ৰব্লেমখিনি ক'ব পাৰে, সেইটো প্ৰব্লেম চল্ভ হৈ যাব আপোনালোকৰ। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হ'ল আপোনালোকৰ ৰেণ্ডমলি আপোনালোকৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ পৰা ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টৰ ডিষ্ট্ৰিক্টসমূহ চেঞ্জ হৈছে। এইটো ভাল কথা। আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যিটো ডিষ্ট্ৰিক্ট আছিল, সেইটোত যদি আপোনালোকৰ কাট অফে কভাৰ কৰিছে, তেনেহ'লে সেই ডিষ্ট্ৰিক্টত আপোনালোকৰ নামটো আহিবলৈ সক্ষম হৈছে। যদি আৰু কিবা প্ৰব্লেম আছে বা আপোনালোকৰ সেই যিটো ৰিজাল্ট আহিছে, সেই ৰিজাল্টত যদি কিবা ৰিমাৰ্ক আছে, লগতে আপোনালোকৰ যিসকল কেণ্ডিডেটৰ বিভিন্ন ডিষ্ট্ৰিক্টত কাট অফ কভাৰ কৰাৰ পিছত আপোনাৰ নিজৰ নামটো এই লিষ্টত বা সেই ৰিজাল্ট মতে অহা নাই, আপোনালোকে নট চিলেক্টেড বুলি আহিছে, তেতিয়াহ'লে আপোনালোকৰ যিটো তাৰিখ দিয়া আছে, আপোনালোকৰ ডেট ৱাইজ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামখিনি লিখি দিয়া আছে, যি ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে সেইমতে যাব, গৈ আপোনালোকে গোটেইখিনি বস্তু অফিচত জনাব। তো আপোনালোকৰ গোটেইখিনি বস্তু সম্পূৰ্ণ হ'ব। তো এতিয়া ফাইনেল কথাটো হ'ল আপোনালোকৰ যিটো ফাইনেল ৰিজাল্টটো আহিব বা ফাইনেল মেৰিট লিষ্ট আহিব, সেই লিষ্ট মতে আপোনালোকৰ কাট অফ কমিব কি নকমে, আপোনালোকে নিজে কি ভাবে? ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কাট অফৰ পৰিমাণ কিমানলৈকে কমিছে।